নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অমৃত বৃক্ষ আন্দোলন অভিযান 2.0 লৈ আপোনালোকক এখন বিশেষ আপডেট প্ৰদান কৰিম তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 বাবে গছ পুলি ৰোপণ কৰি সেই গছ পুলিখনৰ সেলফি আপলোড কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলা সেলফিখন একসেপ্ট হৈছে নে নাই কেনেকৈ বিস্তাৰিত চাব পাৰিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এতিয়া জনাইছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ইয়াৰ কাৰণে প্ৰথমে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটটো ওপেন কৰিব অন্যথা অমৃত বৃক্ষ আন্দোলন আঁচনিৰ এপটো ওপেন কৰি তলত আপোনালোকে দুটা অপচন চাব পাৰিব প্ৰথমে হোম তাৰ পিছত লিখা চাব পাৰিব লগইন তো লগইন অপচনত ক্লিক কৰি দিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰাৰ সময় যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত তলত লিখা চাব পাৰিব গেট ওটিপি তো গেট ওটিপি অপচনত ক্লিক কৰি দিলে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বাই ওটিপি যে লিখা আছে এইটো ঘৰত বহাই দিব তো বহাই দিয়াৰ পিছত তলত চাব পাৰিব কেপচা কেইটামান সংখ্যা ইয়াতে আপোনালোকে চাব পাৰিব তো এই সংখ্যা কেইটা এন্টাৰ কেপচাৰ ঘৰত বহাই তলত লগইন যে লিখা আছে লগইন অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তলত আপোনালোকে তিনিটা অপচন চাব পাৰিব প্ৰথমে হোম তাৰ পিছত লিখা চাব পাৰিব প্লান্ট লিষ্ট তো প্লান্ট লিষ্ট যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত অকমান টাইম লোডিং হ'ব তো অকমান সময় লোডিং হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব তো আপোনালোকে যি কেইখন গছ পুলি ৰোপণ কৰি গছ পুলিবোৰৰ ফটো ইয়াতে আপলোড কৰিছিল গোটেই কেইটা ফটো ইয়াতে চাব পাৰিব তো আপোনালোকৰ ফটোবোৰ যদি সঠিক নিয়মত আপলোড হৈছে তেন্তে ইয়াতে কিন্তু এনেকুৱাকৈ শো কৰিব লগতে আপোনালোকৰ ফটো যদি ইয়াতে শো নকৰে তেন্তে আপোনাৰ ফটোখন সঠিক নিয়মত আপলোড হোৱা নাই তো অতি সোনকালে আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 ফটো নতুনকৈ কৰিব লাগিব আপলোড তেতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে এপটো বা অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব ইয়াৰ কাৰণে প্ৰথমে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত জাস্ট লিখিব aba.assam.gov.in এইখিনি লিখি পেলাই সাৰ্চ কৰি দিলে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত ৰাইট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইনত ক্লিক কৰাৰ পিছত লেফট সাইডত এনেকুৱা কেইটামান অপচন আহিব ইয়াতে 4 নম্বৰ লিখা চাব পাৰিব ডাউনলোড এপ APK তো এই অপচনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত আপোনালোকে তলত চাব পাৰিব ডিস্ট্ৰিক্টৰ নাম তো ইয়াতে আপোনালোকে প্ৰথমে নিজৰ জিলাখনৰ নাম বিচাৰি উলিয়াব লাগিব আপোনালোকে নিজৰ জিলাখনৰ নাম বিচাৰি উলিয়াই পেলাই ৰাইট সাইডে ডাউনলোড আইকনত ক্লিক কৰি দিব তো ডাউনলোড আইকনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এপটো এনেকুৱাকৈ ইনষ্টল হ'ব তো ইনষ্টল হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ জিলাখনৰ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ এপটো এনেকুৱাকৈ ওপেন হ'ব তো ওপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকৰ ফটোবোৰ আপলোড হৈছে নে নাই চাই ল'ব তো আজি ইমানেই ধন্যবাদ।